আজি যে মাইকী মানুহবিলাকে ৯,০০০ টকা পাইছে, মাইকী মানুহবিলাকৰ কিমান মনত ফূৰ্তি হা। কিন্তু এতিয়া তই দিনটো যে কাম কৰি আছ, কষ্ট কৰি আছ, হৈ পোৱাৰ লগে লগে তোক পাত্তা নিদিব না, কাৰণ ৯,০০০ টকা এটা একাউণ্টত সোমালে আজি। আৰু যিকেইটা মতাই যদি কাম বন নকৰাকৈ ঘৰত বহি আছে, এই চেকেটাকটো মাছ কোটা গ কৰিব আজি মাইকী কেইজনীয়ে হা। এতিয়া সেই বইনাই কচোন, মামাক এতিয়া কি কবি এইটো বিষয়ে? মামাক কি ক'ম এতিয়া, তাৰ সময় আছে ধৰ। মামাক ভোট দিবি এবাৰ? নিদিওঁ তাক। কংগ্ৰেছক নিদিওঁ। একেবাৰে মতা মানুহ কংগ্ৰেছকো নিদিয়ে, বিজেপিকো কাকো ভোট নিদিয়ে? নিদিয়ে তাৰমানে। কিহৰ কাৰণে? মামাই আমাক একো নিদিয়ে। কংগ্ৰেছে দিছিলে নেকি? কংগ্ৰেছে দিয়া নাই। তেতিয়াহ'লে মতা মানুহ ভোট দি লাভ নাই। লাভেই নাই। এতিয়াও সময় আছে, কিন্তু সময় আছে, ইলেকশ্যন আহি আছে। মামাই যদি কিবা এটা আমাক দিয়ে মতাবিলাকক, তাৰ সময় আছে তাৰ। এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান আমাৰ শ্বেয়াৰ কৰক, বিশেষকৈ আমাৰ মতা মানুহবিলাকে এই ভিডিঅ'টো যদি পাইছে যিমান পাৰে সিমান শ্বেয়াৰ কৰক, যাতে মামাই পায়গৈ এই ভিডিঅ'টো। এতিয়াও সময় আছে মামা, ইলেকশ্যনলৈ বেছি দিন নাই। যদি আপুনি মানে আমাৰ মতা মানুহসকলক কিবা এটা দিম বুলি কয়, তেতিয়াহ'লে আমি মতা মানুহবিলাকে এবাৰ ভোট দিম আপোনাক। এই মামাই আৰু মোদী চাচাই খালি মাইকী মানুহসোপাক দি থাকে মাইকী মানুহসোপাক কি দিয়ে মানে? ৰেচন কাৰ্ড, জব কাৰ্ড, আৰু ইয়াৰ গছ পুলি লগোৱা 10,000 টকা মাইকী মানুহ দিছে। আকৌ বোলে 25,000 দিব, তাৰপৰা বোলে 1 লাখ টকা দিব, আৰু অৰুণোদয় পইচা মাহে মাহে দিয়ে থাকে। আকৌ এতিয়া 9,000 টকা দিছে। চব মাইকী মানুহ নামতে। সেই মোদীয়ে ঘৰটো দিলে তাকো সেই মাইকী মানুহ নামতে। চাউলৰ কাৰ্ডখন দিছে মাইকী মানুহ নামতে। গছপুলি লগালে 10,000 টকা দিলে, মাইকী মানুহক দিলে, মতা মানুহক নিদিলে। আকৌ অৰুণোদয় দিছে, মাইকী মানুহক দিছে, মতা মানুহক নাই। আচ্ছা, এটা নহয় এটা কথা, এই মাইকী মানুহবিলাকক যে এজোপা গছপুলি লগাওঁতে যে 10,000কৈ টকা দিলে, আমি মতা মানুহ সবাইতো দিনটোত কিমান হাজাৰ হাজাৰ গছপুলি লগাওঁ, তথাপিতো আমাকতো 1 টকা নিদিয়ে, কিয় কাৰণে বাৰু? আমি বেছি মৰম কৰে, আমাক মৰম নকৰে। মাইকী মানুহক মৰম কৰে হয়। তাৰপিছত মতা মানুহক মৰম নকৰে। আজিলৈকেতো মতা মানুহক একোৱেই দিয়া নাই মামাই। গতিকে মামাক ভোট দিবি জানো? চবতো মাইকী মানুহবিলাককে দিয়ে মামাই ন। তাৰপিছত এতিয়াতো ইলেকশ্যন আহি আছে, খালি মাইকী মানুহক ভোট দিলে মামাই জিকি যাব ন। এতিয়া তই মামাক ভোট দিবি নে নিদিবি এবাৰ? মই মামাক ভোট নিদিওঁ এবাৰ। কিহৰ কাৰণে? মামাই আমাক পইচা নিদিয়ে, মাইকী মানুহক পইচা দিয়ে, মতা মানুহক নিদিয়ে। মাইকী মানুহক ভোট দিয়ে। নহয়, মামাই যে ঘৰটো দিছে আমাৰ নামত নাই নহয় ঘৰ দিয়া। কাৰ নামত? মাইকী মানুহৰ নামতহে। তেওঁতো তই থাকিব পাৰিছ না? নাই। তাকো খেতি বিচাৰিছে। এতিয়া কিবা এটা ক'লে মাইকী মানুহে কি কয়, মোৰ নামৰ ঘৰতহে তই সোমাই আছ, হয় না? কিবা অকণমান কাজিয়া পেচাল লাগিলে মাইকী মানুহে কয়, কাৰ ঘৰ পাইছ এইটো? এইটো মোদীয়ে দিছে, মোৰ নামৰ ঘৰ। আৰু চাউল কেইটা যে খাইছ এইকেইটা মোৰ নামৰ চাউল। মতা মানুহটো কোনো পাত্তাই নাই। এই গছপুলি লগালে 10,000 টকা পালে, তোক এটকা টকা দিছিল নে মাইকী মানুহজনী? নাই। এই গছপুলি লগোৱা যে 10,000 টকা পাইছিলে। কিন্তু তই যে দিনটো ইমান টিকাফটা ৰ'দত কষ্ট কৰি আনৰ ঘৰত হাজিৰা কৰি পেলাই যে 500 টকা এটা পাওঁ, সন্ধিয়া যোৱাৰ লগে লগে পকেট মাৰি পইচাটো লৈ লয় যে কিন্তু মাইকী মানুহৰ পৰা পাইছনে পইচাটো 1 টকা এটা? নাই। গতিকে আমি ভাবিছোঁ এবাৰ মতা মানুহবিলাকে এটা আলোচনা কৰিছোঁ, বুজিছ? এইবাৰ কংগ্ৰেছকো ভোট নিদিওঁ, বিজেপিকো নিদিওঁ, কাৰণ কংগ্ৰেছৰ মতা মানুহক একো নিদিয়ে, বিজেপিও একো নিদিয়ে, চব মাইকী মানুহক দিয়ে। কিন্তু কংগ্ৰেছে মতা মানুহ একো এটা নিদিলেও এটা কিন্তু ভাল কাম কৰিছিলে। কংগ্ৰেছে মাইকী মানুহ সবাক টকা দিয়া নাছিলে যে, হয়, খালি মিয়া পিনা শাৰী এখন দিছিলে। তেতিয়া মানে মতা মানুহটোক মাইকীজনীয়ে অলপ মৰম কৰি আছিলে, কাৰণ মতা মানুহ ইনকামে খাই আছিলে। এতিয়াতো মাহে 1500 টকা 1250 টকা পাই আছে। এতিয়া আকৌ 9,000 পালে, গছপুলি লগাওঁতে 10,000 টকা পালে, আকৌ 25,000 দিব, তাৰপিছত আকৌ বোলে 50,000 টকা দিব। তেতিয়াহ'লে মতা মানুহটো কি ঘেণ্টা দেখুৱাই দিয়ে মাইকী মানুহ এতিয়া, হয় না? তোৰ কামেই নাই বুলি কয়, যা তই মোৰ নামৰ চাউল খাই আছ, মোৰ নামৰ ঘৰত সোমাই আছ। এই নহয় বইনাই, মামাইতো আৰু এটা বেয়া কাম কৰিছে আমাৰ মতা মানুহবিলাকক লৈ। এতিয়া বোলে আমাৰ মতা মানুহবিলাকে দুজনী বিয়া পাতিলে বোলে 7 বছৰ জেল খাব লাগে। এইটো কেনেকুৱা ধৰণৰ আইন বনাইছে? এইটো আইনটো মাইকী মানুহৰ কিয় নধৰে আকৌ? আইন বনাইছে যে আমি যদি দুজনী বিয়া পাতিলে যদি আমাক যদি জেলত ভৰাই, মাইকী মানুহসোপাকো ভৰাব লাগিব। সিহঁতেতো এতিয়া চা, এতিয়া ঘৰখন সুখত ৰাখিবৰ কাৰণে, ল'ৰা ছোৱালী পঢ়াবৰ কাৰণে আমি বহিৰাজ্যত কাম কৰি আছোঁ, হয়নে?
আমি ইয়াৰ পৰা কষ্ট কৰি দিন হাজিৰা কৰি টকা পইচা অনলাইনত পঠিয়াই থাকোঁ সেয়া পইচা মোবাইলৰ ৰিচাৰ্জ ভৰাই লৈ ৰং নাম্বাৰ লগাই পেলাই ল'ৰা ছোৱালী এইফালে বেলেগলৈ পলাই যায় সিহঁতকো জেল দিব লাগিব অকল আমাৰ মতাসকলক দুখ দি থাকিলে নহ'ব নহয় বাৰে বাৰে হয় নহয় মতাসকলক দুখ দি থাকিলে নহ'ব নহয় আমি মাইকী সোপা যে এতিয়া ৰং নাম্বাৰ লগাই লৈ ল'ৰা ছোৱালীক এই যে পলাই যায় সিহঁতক জেল দিম বুলি মামাই কিয় কোৱা নাই কিয় কাৰণে নকয় সিহঁতক জেল দিম বুলি সেইটো আইনটো ইমান ভাল হোৱা নাই খালি মতা মানুহবিলাকে হিংসা কৰি থাকিব কথা হ'ল নেকি ন মতা মানুহকে হিংসা কৰি থাকে এফালে চৰকাৰ আঁচনি আমাক একো নিদিয়ে আকৌ ইফালৰ পৰা বোলে আমাক জেল খুৱাই বোলে আৰু এজনী বিয়া পাতিলে আৰু এজনী কেতিয়া বিয়া পাতে মানুহে যেতিয়া আগৰজনীয়ে সুখ শান্তি নিদিয়ে আগৰজনী মাইকী তিৰোতা ভাল নহয় তেতিয়াহে আৰু এজনী বিয়া পাতে মানুহে হয় নে নহয় আৰু ঠিক আছে যেনিবা দুজনী বিয়া পাতিব নালাগে কিন্তু মাইকী মানুহবিলাকে যে আমাৰ মতা এৰি পেলাই ল'ৰা ছোৱালী এৰি পেলাই ৰং নাম্বাৰ লগাই লৈ যে বেলেগলৈ পোৱালি ছোৱালী এৰি পেলাই পলাই যায় সিহঁতকতো জেল দিব লাগিব ন সিহঁতক মৰম কৰি থাকিব পইচা দি থাকিব চাউল চেনি খুৱাই থাকিব আৰু আমাৰ মতাসকলক ইমান এচাৰ ইমান কষ্ট কৰি আছোঁ তথাপি বোলে আমাক বোলে জেল খুৱাই বোলে ইফালে একোৱেই নিদিয়ে আকৌ জেল খুৱাব বোলে এইদৰে দিনৰ দিনটো টিকা ফটা ৰ'দত এই মিস্ত্ৰী আৰু যোগালী কাম কৰি চাওক আমি কেনেদৰে ইমান টিকা ফটা ৰ'দত মিস্ত্ৰী আৰু যোগালী কাম কৰি আনৰ ঘৰে ঘৰে দিন হাজিৰা কৰি ফুৰিছোঁ কিন্তু ঘৰত গৈ ইমান কষ্ট কৰি ঘৰত যোৱাৰ পাছতো মাইকী মানুহে এষাৰ মৰমৰ মাত নিদিয়ে ইয়াৰ কাৰণটো কি বই নাই মোদীয়ে পইচা দিয়াৰ কাৰণে মামাই আৰু মোদীয়ে মাইকী মানুহবিলাকক পইচা দিছে 9,000 আজি 9,000 টকা পাইছে আৰু 9,000 টকা পোৱাৰ পিছত তোৰ কষ্ট যে কৰি আছ কষ্টৰ ফলটো একো নাই মাইকী মানুহটো পোৱা মৰম নাপাওঁ কাৰণ তই এতিয়া কষ্ট কৰি পেলাই 500 টকাহে পাবি মামাই 9,000 টকা ভৰাই দিলে মামাই আৰু মোদী চাচাই মানে শেষ কৰি দিছে আৰু মতা মানুহবিলাকক মৰম চেনেহ নোপোৱা কৰি পেলাইছে কংগ্ৰেছৰ দিনতে ভাল আছিলে বুজিছ নাই কংগ্ৰেছৰ দিনত মাইকী মানুহবিলাকক সেই মিয়াই পিন্ধা শাৰী এখন যে দিছিলে তেতিয়া মানে মাইকী কেইজনীয়ে বাহাদুৰি নাছিল না তেতিয়া মানে আমাক মানে মতাবিলাকক অলপ মৰম কৰিছিলে বোলে মতাজনে দিনটো মিস্ত্ৰী যোগালী কৰি আনৰ ঘৰত কাম কৰি মানে টকা পইচা ইনকাম কৰিছে গতিকে অলপ মৰম দিছিলে মাইকীজনীয়ে এতিয়াতো মাইকীজনীক মানে মতা মানুহে কষ্ট কৰা পইচাটো দৰকাৰ নাই মামাই দিয়ে এতিয়াও সময় আছে মামা যদি কিবা এটা দিম বুলি কওঁ তেতিয়াহ'লে আমি মতা মানুহক ভোট দিম তেতিয়া মতা মানুহক ভোট দিম আৰু সময় আছে এতিয়া আৰু এই ভিডিঅ'টি যদি আমাৰ মতা মানুহবিলাকে চাই আছে অৰ্থাৎ পুৰুষবিলাকে যদি চাই আছে তেতিয়াহ'লে এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক যাতে মামাৰ ওচৰ পায়গৈ কাৰণ আমাৰ মতা মানুহবিলাকে কংগ্ৰেছ চৰকাৰ দিনতো বঞ্চিত হৈ আছিলোঁ এতিয়া মামাৰ দিনতো এইটো অৱস্থা বঞ্চিত চব মাইকী মানুহক দিয়ে মতা মানুহক নিদিয়ে নিদিয়াৰ কাৰণে এতিয়া মানে মাইকী মানুহবিলাকে মতা মানুহবিলাকক মৰম চেনেহ নকৰা হৈ গৈছেগৈ কেটেৰা জেঙেৰা মাতে চাওক ইমান দিনটো টিকা ফটা ৰ'দত এইদৰে লোকৰ ঘৰত হাজিৰা কৰি 500 টকা এটা লৈ যোৱাৰ পাছতো কষ্ট কৰি যোৱাৰ পাছতো মাইকী মানুহে মৰমত মাত এষাৰ নিদিয়ে মাত দিব কেনেকৈ মাইকী মানুহৰ নামৰ চাউলৰ ভাত খাই আছোঁ দালি চেনি খাই আছোঁ ন আৰু মাইকী মানুহৰ নামত দিয়া মোদী চাচাই দিয়া ঘৰটোতে শুই আছোঁ আৰু এতিয়া 9,000 টকা পালে আকৌ মাহে পাই থাকিব গতিকে মতা মানুহ পাত্তা নিদিয়ে গতিকে এতিয়া সময় আছে মামা এতিয়া সময় আছে ইলেকশ্যনৰ আগতে যদি আমাৰ মতা মানুহবিলাকক কিবা এটা আঁচনি দিম বুলি কয় তেতিয়াহ'লে আমি মতা মানুহবিলাকে আপোনাক ভোট দিম নহ'লে ভোট নিদিওঁ কংগ্ৰেছে নিদিয়াৰ কাৰণে আপোনাক ভোট দি জিকাই দিছিলোঁ এতিয়া আপুনিও আমাক মতা মানুহবিলাকক বঞ্চিত কৰিছে গতিকে এবাৰ কাকোৱে ভোট নিদিওঁ যদি ইলেকশ্যনৰ আগতে আপুনি কয় যে এবাৰ চৰকাৰ হ'লে আমি মতা মানুহসকলক কিবা এটা আঁচনি দিম বুলি যদি কয় তেতিয়াহ'লে ভোট দিম আৰু বাকী কামবিলাক বাৰু মামাই ভালে কৈছে কিন্তু মাইকী মানুহক বেছি বস্তু দি আছে মতা মানুহবিলাকক গুৰুত্ব নাইকিয়া কৰিব লাগিছে মতা মানুহবিলাককো দিছে এই শিক্ষিত নিবনুৱা ল'ৰা ছোৱালীবিলাকক দিছে কিন্তু আমাৰ এই কৰ্ম কৰি খোৱা মানুহবিলাকৰ কাৰণে কিবা এটাতো দিব লাগে ন একো নিদিয়ে যিটো আইন ওলাইছে দুজনী বিয়া পাতিলে মতা মানুহকেইটাক 7 বছৰ জেল দিব সেইটো তই মানিবি না বাৰু মামাই কৈছে আকৌ মামাই ক'লে মানিম নেকি ন মাইকী মানুহ যদি বেয়া হয় তেতিয়া নিজৰ সুখ শান্তিৰ কাৰণে আৰু এজনী বিয়া পাতিব লাগিব আৰু যদি
আমাক যদি দুজনী বিয়া পতাৰ কাৰণে জেল খুৱাই ন তে মাইকী মানুহ কেইজনীকো খুৱাক সিহঁতক মৰম কৰি থাকিব আঁচনি দি থাকিব আমাক জেল খুৱাই দিব কথা হ'ল নেকি হয় মহন্ত ঐ মামাক কিবা এটা কবি নেকি এতিয়াও সময় আছে মামা হা সময় আছে এতিয়া মামা ইলেকশ্যন আহি আছে ইলেকশ্যন আহি আছে কিবা এটা দিম বুলি ক'লে এতিয়া ভোট দিম তাক কিবা এটা দিম মানে আঁচনি আঁচনি এই মাইকী মানুহসবক যেনেকৈ আঁচনি অৰুণোদয় পইচা দিছে তেতিয়াহ'লে আমাৰ মতাসকলকো যদি মাহে মাহে কিবা এটা দিম বুলি কয় কষ্ট কৰি খোৱা মতাবিলাকক হা কৰ্ম কৰি খোৱা মতাবিলাকক চবকে দিব নালাগে যাৰ টকা পইচা আছে চাকৰি বাকৰি আছে সিহঁতক দিব নালাগে এই আমাৰ দৰে কষ্ট কৰি খোৱা মতা মানুহবিলাকক যদি কিবা এটা দিম বুলি কয় ইলেকশ্যনৰ আগতে ন তেতিয়া ভোট দিম আৰু মামা আমাৰ ফালে এপাক চকু মেলি চা এই যা কিমান কষ্ট কৰিছোঁ গোটেই দিনে ৰাতিয়ে হে তাকো অসমত নহয় বহিৰাজ্যত কেৰেলাত আহি পেলাই এই আমি হাজিৰা কাম ঠিকা কাম কৰি আছোঁ কিবা এটা দিলে আমি গাঁৱতে থাকি ঘৰতে থাকি কাম বন কৰিব পাৰিম সেই নহয় মহন্ত এই মাইকী মানুহবিলাকে এডাল গছ লগাওঁতে 10,000 টকা পাইছে আমি মতা মানুহবিলাকে কিমান গছ লগাই থাকোঁ কিমান গছ কাটি থাকোঁ তো আমাক এটকাও নিদিয়ে হা কিয় কাৰণে আমাক ইমান হিংসা কৰে বাৰু মামাই হা মামাই কিয় ইমান হিংসা কৰে তই শেষবাৰৰ বাবে মামাক কিবা এটা কবি নেকি এতিয়াও সময় আছে মামা মামা যদি কিবা এটা দিম বুলি কওঁ তেতিয়াহ'লে আমি মতা মানুহক ভোট দিম তেতিয়া মতা মানুহক ভোট দিম আৰু সময় আছে এতিয়া